ডিয়াজো বুলি সংস্থা এটাই তেজপুৰত তপোবন নামে এখন জ্যেষ্ঠ নাগৰিকসকলৰ আশ্ৰয় গৃহ এটা CSR ফাণ্ডত আগবঢ়াইছিলে। জিলা উপায়ুক্তই উদ্যোগ লৈ এই তপোবন নামৰ জ্যেষ্ঠ নাগৰিকসকলৰ আশ্ৰয়স্থলটো নিৰ্মাণ কৰে। ইণ্ডিয়ান কাউন্সিল অফ চাইল্ড ৱেলফেয়াৰ তেওঁলোকে এই গোটেই গৃহটো চোৱা চিতা কৰিব আৰু মই ভাবোঁ যে পৰৱৰ্তী সময়ত ইয়াৰ প্ৰথম মহলাটো বনালে আৰু আমি জ্যেষ্ঠ নাগৰিকক আসন দিব পাৰিম আৰু বিপদত পৰা দুৰ্যোগত থকা জ্যেষ্ঠজনৰ বাবে তপোবন এটা আশ্ৰয়স্থলী হৈ পৰিব। এতিয়া গ্ৰাউণ্ড ফ্ল'ৰটো হ'ল, এতিয়া আমি প্ৰথম মহলাটো বনাব চেষ্টা কৰিম। তাৰ পিছত ডিমাণ্ড যদি বাঢ়ে তেতিয়াহ'লে আন জেগাতো আমি তাক কৰিব পাৰিম, কিন্তু বৰ্তমান যিখিনি কৰিছোঁ তাক আমি আটক-ধুনীয়াকৈ কৰি ল'ম। ডিয়াজো বুলি সংস্থা এটাই তেজপুৰত তপোবন নামে এখন জ্যেষ্ঠ নাগৰিকসকলৰ আশ্ৰয় গৃহ এটা CSR ফাণ্ডত আগবঢ়াইছিলে। জিলা উপায়ুক্তই উদ্যোগ লৈ এই তপোবন নামৰ জ্যেষ্ঠ নাগৰিকসকলৰ আশ্ৰয়স্থলটো নিৰ্মাণ কৰে। ইণ্ডিয়ান কাউন্সিল অফ চাইল্ড ৱেলফেয়াৰ তেওঁলোকে এই গোটেই গৃহটো চোৱা চিতা কৰিব আৰু মই ভাবোঁ যে পৰৱৰ্তী সময়ত ইয়াৰ প্ৰথম মহলাটো বনালে আৰু আমি জ্যেষ্ঠ নাগৰিকক আসন দিব পাৰিম আৰু বিপদত পৰা দুৰ্যোগত থকা জ্যেষ্ঠজনৰ বাবে তপোবন এটা আশ্ৰয়স্থলী হৈ পৰিব। এতিয়া গ্ৰাউণ্ড ফ্ল'ৰটো হ'ল, এতিয়া আমি প্ৰথম মহলাটো বনাব চেষ্টা কৰিম। তাৰ পিছত ডিমাণ্ড যদি বাঢ়ে তেতিয়াহ'লে আন জেগাতো আমি তাক কৰিব পাৰিম, কিন্তু বৰ্তমান যিখিনি কৰিছোঁ তাক আমি আটক-ধুনীয়াকৈ কৰি ল'ম। ডিয়াজো বুলি সংস্থা এটাই তেজপুৰত তপোবন নামে এখন জ্যেষ্ঠ নাগৰিকসকলৰ আশ্ৰয় গৃহ এটা CSR ফাণ্ডত আগবঢ়াইছিলে। জিলা উপায়ুক্তই উদ্যোগ লৈ এই তপোবন নামৰ জ্যেষ্ঠ নাগৰিকসকলৰ আশ্ৰয়স্থলটো নিৰ্মাণ কৰে। ইণ্ডিয়ান কাউন্সিল অফ চাইল্ড ৱেলফেয়াৰ তেওঁলোকে এই গোটেই গৃহটো চোৱা চিতা কৰিব আৰু মই ভাবোঁ যে পৰৱৰ্তী সময়ত ইয়াৰ প্ৰথম মহলাটো বনালে আৰু আমি জ্যেষ্ঠ নাগৰিকক আসন দিব পাৰিম আৰু বিপদত পৰা দুৰ্যোগত থকা জ্যেষ্ঠজনৰ বাবে তপোবন এটা আশ্ৰয়স্থলী হৈ পৰিব। এতিয়া গ্ৰাউণ্ড ফ্ল'ৰটো হ'ল, এতিয়া আমি প্ৰথম মহলাটো বনাব চেষ্টা কৰিম। তাৰ পিছত ডিমাণ্ড যদি বাঢ়ে তেতিয়াহ'লে আন জেগাতো আমি তাক কৰিব পাৰিম, কিন্তু বৰ্তমান যিখিনি কৰিছোঁ তাক আমি আটক-ধুনীয়াকৈ কৰি ল'ম।